নৱম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জনাই আজি এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠান আৰম্ভ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ আছে। পাঠদান কৰিবলৈ ষ্টুডিঅ'ত উপস্থিত হৈছেহি কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰশজ্যোতি হাজৰিকা। নমস্কাৰ শ্ৰী হাজৰিকা। নমস্কাৰ বাইদেউ। ছাত্ৰ ছাত্ৰীসকল, ছাৰে পাঠ শেষ কৰাৰ পিছত তোমালোকে প্ৰশ্ন সুধিব পাৰিবা ছাৰক। ফোন নম্বৰকেইটি কৈ দিছোঁ। 0361 কোড নম্বৰটি লগাই ল'বা। তাৰপিছত 2320 আৰু 2662325 এই দুটা ফোন নম্বৰ। হোৱাটছএপ নম্বৰ এটিও আছে, লিখি লোৱা 6003540566। সাজু হৈছা নিশ্চয় পাঠ শুনিবলৈ। আজি তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠত বায়ুমণ্ডল শীৰ্ষক পাঠৰ আলোচনা কৰা হ'ব। তোমালোকৰ নিশ্চয় মনত আছে, ইয়াৰ আগৰ বাৰ আমি বায়ুমণ্ডলৰ বিষয়ে আলোচনা কৰিছিলোঁ, কিন্তু গোটেই পাঠটো আমি সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। আজি ছাৰে কোনখিনি কথা আলোচনা কৰিব ছাৰে কৈ দিব। গতিকে তোমালোকে পাঠ্যপুথিখন লৈ লোৱা, পাঠ্যপুথিখন সন্মুখত লৈ লোৱা, নোটবুক পেন পেন্সিল লগত লৈ পাঠ শুনিবলৈ আৰম্ভ কৰা। নমস্কাৰ। সমূহ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীক আজিৰ এই আকাশবাণীৰ পাঠদানৰ মজিয়ালৈ মই স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডটিৰ দ্বিতীয়টো অধ্যায় অৰ্থাৎ বায়ুমণ্ডল, ইয়াৰ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ, সেই অধ্যায়টোৰ ওপৰত আলোচনা কৰিম। ইয়াৰ আগতে তোমালোকক এই অধ্যায়টিৰ বায়ুমণ্ডলৰ পৰিচয়, বায়ুমণ্ডলৰ গঠন আৰু বায়ুমণ্ডলৰ প্ৰসাৰ সম্পৰ্কে পাঠদান আগবঢ়োৱা হৈছে। আজি আমি বায়ুৰ চাপ আৰু ইয়াৰ জোখ, পৃথিৱীৰ বায়ু চাপ বলয়, বায়ু প্ৰবাহৰ সংজ্ঞা, বতাহৰ উৎপত্তি আৰু ইয়াৰ গতিৰ কাৰকসমূহ, বতাহৰ নামাকৰণ আৰু ইয়াৰ জোখ, এইকেইটা বিষয়ৰ ওপৰত আলোচনা কৰিম। আৰু বতাহৰ শ্ৰেণী বিভাজন সম্পৰ্কে আমি পাছৰ পাঠদানত আলোচনা কৰিম। পুনৰবাৰ তোমালোকলৈ মৰম যাচি আমি এই পাঠদান আৰম্ভ কৰিবলৈ লৈছোঁ। মই প্ৰথমেই বায়ুমণ্ডলৰ চাপ আৰু ইয়াৰ জোখ, সেই সম্পৰ্কে আজি পাঠদান আৰম্ভ কৰিম। আমি সকলোৱে জানো যে বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আছে, ওজন আছে, বা ইয়াৰ কি কয় চাপো আছে। ভূপৃষ্ঠৰ পৰা আমি যিমানেই ওপৰলৈ যাওঁ সিমানেই কি হয়, বায়ুৰ ঘনত্ব আৰু চাপ হ্ৰাস পায়, অৰ্থাৎ কমি যায়। প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলৰ মানেই হ'ল বায়ুমণ্ডলৰ চাপ। অৰ্থাৎ বায়ুমণ্ডলৰ চাপ বুলিলে আমি কি বুজি পাওঁ, যে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলৰ মানেই হ'ল বায়ুমণ্ডলৰ চাপ। বেৰমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত কি কৰা হয়, এই বায়ুৰ চাপ জোখা হয় আৰু ইয়াৰ এই বায়ুৰ চাপৰ যিটো একক সেইটো হ'ল মিলিবাৰ, অৰ্থাৎ মিলিবাৰত ইয়াৰ একক প্ৰকাশ কৰা হয়। বায়ুমণ্ডলৰ চাপ পৃথিৱীৰ বিভিন্ন ঠাইত বেলেগ বেলেগ হয়। যদি আমি চাওঁ যে পৃথিৱীৰ বিভিন্ন ঠাইত এই বায়ুমণ্ডলৰ চাপ বেলেগ বেলেগনো কিয় হয়, তেতিয়াহ'লে আমি দেখা পাম যে প্ৰধানকৈ দুটা কাৰকে এই বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটায়। তাৰ প্ৰথমটো হ'ল বায়ুৰ উষ্ণতা আৰু দ্বিতীয়টো হ'ল পৃথিৱী পৃষ্ঠৰ উচ্চতা। এতিয়া যদি আমি বায়ুৰ উষ্ণতাৰ বিষয়ে চাওঁ তেন্তে গম পাম যে পৃথিৱী পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়, ক'ৰবাত বেছি হয় বা ক'ৰবাত কম হয়। তাপৰ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা হয়, কোনো অঞ্চল নাতিশীতোষ্ণ, নাতিশীতোষ্ণ মানে হ'ল গৰমো নহয় ঠাণ্ডাও নহয়, আৰু কোনো অঞ্চলত কি হয়, যথেষ্ট গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য হয়। আমি জানো যে উত্তাপ বৃদ্ধি পালে কি হয়, বায়ু সম্প্ৰসাৰিত হয়, আৰু বায়ু সম্প্ৰসাৰিত হ'লে কি হয়, ইয়াৰ ঘনত্ব হ্ৰাস পায়।
ঘনত্ব হ্ৰাস পালে বায়ু পাতল হয় আৰু এনে পাতল বায়ুৰ কি হয় চাপ কম হয় আনহাতে উষ্ণ অৰ্থাৎ গৰম বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয় ইয়াৰ বিপৰীতে কি হয় শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি আৰু ফলত কি হয় জলীয় বাষ্প কম পৰিমাণে থকা বায়ুৰ শুষ্ক বায়ুৰ চাপ বেছি হয় অৰ্থাৎ আমি গম পালো যে উষ্ণতা বেছি হলে বায়ুৰ চাপ হ্ৰাস পায় আৰু বিক্ষুব্ধ অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয় গতিকে আমি গম পালো যে বায়ুৰ উষ্ণতাৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইত কি হয় চাপৰো তাৰতম্য ঘটে দ্বিতীয় কাৰণটো হ'ল পৃথিৱীৰ উচ্চতা আমি পৃথিৱীৰ বা ভূপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যাওঁ কি হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পাই গৈ থাকে বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ফলস্বৰূপে কি হয় বায়ুৰ চাপো কম হয় অৰ্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু কি হয় যি ঠাইৰ উচ্চতা বেছি হয় সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাইৰ উচ্চতা কম তেনে ঠাইত কি হয় বায়ুমণ্ডলৰ চাপ তুলনামূলকভাৱে বেছি অৰ্থাৎ আমি ভূপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ গৈ থাকিম সিমানেই কি হয় বায়ুৰ চাপ কমি গৈ থাকিব আৰু আমি যদি তলত থাকোঁ তেতিয়া বায়ুৰ চাপ তাত আমি বেছি পাম গতিকে আমি দেখা পালো ছাত্ৰ ছাত্ৰীসকল যে বায়ুৰ চাপৰ ক্ষেত্ৰত বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতাই বায়ুৰ চাপৰ তাৰতম্য ঘটায় ইয়াৰ পাছত আমি চাওঁ পৃথিৱীৰ বায়ু চাপ বলয়সমূহ আগতে যেহেতু আমি পাই আহিছো যে পৃথিৱীৰ সকলো ঠাইতে বায়ু চাপ একে নাথাকে যেটো ইয়াৰ আগতে আমি আলোচনা কৰি আহিছো অৰ্থাৎ কোনো ঠাইত বায়ুৰ চাপ বেছি আৰু কোনো ঠাইত বায়ুৰ চাপ কম হয় বায়ুৰ গতি সদায় বায়ু চাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে পৃথিৱীৰ বিভিন্ন অঞ্চল বা ঠাইত আমি দুই প্ৰকাৰৰ বায়ুৰ চাপ লক্ষ্য কৰোঁ এটা হ'ল উচ্চ চাপ আৰু আনটো হ'ল নিম্ন চাপ বায়ুমণ্ডলৰ চাপৰ তুলনামূলক যেটো তাৰতম্য সেই অনুসৰি কি কৰা হয় পৃথিৱী পৃষ্ঠত প্ৰধানকৈ চাৰিটা চাপ বলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে কেনেকৈ কৰা হৈছে যে বায়ুমণ্ডলৰ চাপৰ তুলনামূলক যেটো তাৰতম্য তাৰ ওপৰত নিৰ্ভৰ কৰি চাৰিটা চাপ বলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে হেতু এই চাৰিটাৰ ভিতৰত প্ৰথমটো হ'ল নিৰক্ষ নিম্ন চাপ বলয় দ্বিতীয়টো হ'ল উপক্ৰান্তীয় উচ্চ চাপ বলয় তৃতীয়টো হ'ল উপমেৰুদেশীয় নিম্ন চাপ বলয় আৰু চতুৰ্থটো হ'ল মেৰুদেশীয় উচ্চ চাপ বলয় এতিয়া আমি এই পৃথিৱীৰ চাৰিটা চাপ বলয় সম্পৰ্কে আলোচনা কৰিম প্ৰথমে আমি চাওঁ নিৰক্ষীয় চাপ বলয় বিক্ষুব্ধ ৰেখা বা নিৰক্ষ ৰেখাৰ উত্তৰে 10 ডিগ্ৰী অক্ষাংশ আৰু দক্ষিণে 10 ডিগ্ৰী অক্ষাংশৰ মাজত প্ৰায় গোটেই বছৰ ধৰে কি হয় সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে লম্ব মানে পোনপটীয়াকৈ পৰে মানে থিয়কৈ পৰে গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হয় কাৰণ তোমালোকে জানা যে সূৰ্যৰ ৰশ্মি যদি পোনপটীয়াকৈ পৰে তাত সাধাৰণতে বা স্বাভাৱিকতে কি হয় গৰম বা উষ্ণতা বেছি হয় ফলত কি হয় ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্ৰাস পায় যেটো আমি আগতেও পাইছো যে যেতিয়া উষ্ণতা বৃদ্ধি হ'ব বা বেছি হ'ব তেতিয়া বায়ু পাতল হয় আৰু বায়ু পাতল হৈ যোৱাৰ লগে লগে ইয়াৰ ঘনত্ব হ্ৰাস পায় ফলস্বৰূপে কি হয় এই অঞ্চলত নিম্ন চাপৰ সৃষ্টি হয় আনহাতে এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি কাৰণ এই নিৰক্ষ নিম্ন চাপ বলয়ত কি হ'ল জলভাগৰ পৰিমাণ বেছি ইয়াত উত্তাপ বেছি হোৱাৰ বাবে এই অঞ্চলত বায়ু অধিক জলীয় বাষ্প থাকে আৰু হেহে এই অঞ্চলত বায়ুৰ চাপ হ্ৰাস পায় আৰু
এই কাৰণত কি হয় নিৰক্ষ নিম্নচাপ বলয়ত বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে আৰু ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো পৰিলক্ষিত নহয়। সেয়েহে আমি এই নিৰক্ষ নিম্নচাপ বলয়ক আমি নিৰক্ষ শান্ত বলয় বা মণ্ডল বুলিও জানো, কাৰণ ইয়াত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো কি নহয় পৰিলক্ষিত নহয় বাবে ইয়াক আমি শান্ত বলয় বুলিও জানো। দ্বিতীয়টো হ'ল উপক্ৰান্তীয় উচ্চচাপ বলয়। ইয়াত কি হ'ল যে এই অঞ্চলটো 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী উত্তৰ আৰু 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত আৰু ইয়াত ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহি ইয়াত অৱস্থান কৰে। তদুপৰি কি হয় দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে, কাৰণ মেৰু অঞ্চলৰ পৰা ইয়াৰ দূৰত্ব বৰ বিশেষ নহয়। গতিকে মেৰু অঞ্চলৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। ফলস্বৰূপে ইয়াত কি হয় উচ্চ চাপ বলয়ৰ সৃষ্টি হয় আৰু এই অঞ্চলত বায়ু প্ৰবাহ ইমানেই কম যে কেতিয়াবা কি হয় এই অঞ্চলৰ সাগৰত জাহাজ চলাচল কৰাৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হয়। আৰু সেই কাৰণে কি হৈছিল মধ্যযুগত যিসকল নাবিকে বেপাৰ বাণিজ্যৰ বাবে ঘোঁৰা কঢ়িয়াই আনিছিল জাহাজত ভৰাই, তেওঁলোকে তাত কি কৰিছিল বায়ুৰ চাপ কম হোৱাৰ বাবে কি হৈছিল তাত জাহাজ চলাব পৰা নাছিল আৰু জাহাজৰ ওজন কমাবৰ বাবে ঘোঁৰাবিলাক তেওঁলোকে কঢ়িয়াই অনা ঘোঁৰাবিলাক সাগৰত পেলাই দিছিল যাতে জাহাজৰ ওজন কমি যায়। আৰু ওজন কমি যোৱাৰ পাছত তেওঁলোকে কি কৰিছিল হাতে বঠাৰে বা সহজভাৱে তেওঁলোকে সেই জাহাজ মানে চলাই আনিব পাৰিছিল। আৰু এই কাৰণে এই অঞ্চলটো কি বুলি কোৱা হয় অশ্ব অক্ষাংশ বুলিও কোৱা হয়। এটা ইম্পৰ্টেণ্ট প্ৰশ্ন বা আমি মনত ৰাখিবলগীয়া কথা যে অশ্ব অক্ষাংশ বুলিলে কি বুজি পাওঁ বা এইটো কোনটো অঞ্চলত আছে সেই বিষয়ে আমি পালো। ইয়াৰ পিছত আমি চাওঁ উপমেৰুদেশীয় নিম্নচাপ বলয়। এই অঞ্চলটো উত্তৰ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী দক্ষিণ অক্ষাংশত অৱস্থিত। এই অঞ্চলত পৃথিৱীৰ আৱৰ্তন গতি মানে কি হয় পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে যি মানে গতি কৰি থাকে বা ঘূৰে তাক আমি আৱৰ্তন গতি বুলি কওঁ। এই আৱৰ্তন গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি। ক'ত বেছি উপমেৰুদেশীয় নিম্নচাপ বলয় অঞ্চলত। ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই কি হয় উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পায়, তাত নিম্নচাপৰ সৃষ্টি হয়। তোমালোকে বুজি পাইছা নিশ্চয় উপমেৰুদেশীয় নিম্নচাপ বলয় সম্পৰ্কে। এতিয়া আমি চাওঁ মেৰুদেশীয় উচ্চচাপ বলয়। এই মেৰুদেশীয় উচ্চচাপ বলয়ত কি হয় সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে নপৰে আৰু সেই কাৰণে কি হয় এই দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত হয় আৰু ইয়াত যথেষ্ট ঠাণ্ডা হয়। ইয়াৰ বাবে ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফ ৰূপত জমা হৈ থাকে। সেয়েহে কি হয় এই অঞ্চলত বায়ুত জলীয় বাষ্প প্ৰায়ে নাথাকে আৰু এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পৃথিৱীৰ এই চাৰিটা চাপ বলয় নিৰক্ষ নিম্নচাপ বলয় উপক্ৰান্তীয় উচ্চচাপ বলয় উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু মেৰুদেশীয় উচ্চচাপ বলয় এই সম্পৰ্কে আমি আলোচনা কৰিলো। এতিয়া আমি চাওঁ বতাহ বা বায়ু প্ৰবাহৰ সংজ্ঞা। আমিতো সকলোৱে জানো যে বতাহ বা সকলোৱে কওঁ বতাহ বলিছে, কিন্তু কথাটো হ'ল কি এই বতাহ বা বায়ু প্ৰবাহনো কি কওঁতেতো আমি সকলোৱে কওঁ, কিন্তু কাক বোলে বতাহ কি হয়? সাধাৰণতে কি হয় আমি সকলোৱে জানো যে বায়ুমণ্ডলত এই বায়ু কেতিয়াও মানে সাধাৰণতে কি হয় একেবাৰে স্থিৰ অৱস্থাত নাথাকে। যেতিয়া বায়ুৱে গতি কৰে তেতিয়া ইয়াক আমি বতাহ বা বায়ু প্ৰবাহ বুলি কওঁ। অৰ্থাৎ বায়ুৰ গতিশীল অৱস্থাই হ'ল বতাহ।
গতিকে তোমালোকে নিশ্চয় বুজি পাইছা বতাহ বা বায়ু প্ৰবাহ কি যে বায়ুৰ গতিশীল যেটো অৱস্থা তাকে আমি বতাহ বা বায়ু প্ৰবাহ বুলি কওঁ সাধাৰণতে বায়ু প্ৰবাহ ভূপৃষ্ঠৰ সমান্তৰাল হয় আৰু এই যেটো বায়ুৰ গতি যেটো আমি কৈছো যে বায়ু গতিশীল এই যেটো বায়ুৰ গতি এই বায়ুৰ গতিক সাধাৰণতে আমি দুই প্ৰকাৰত ভাগ কৰিব পাৰো এক নম্বৰ হল অনুভূমিক প্ৰবাহ আৰু দুই নম্বৰ হল উলম্বিক প্ৰবাহ অনুভূমিক প্ৰবাহ কোনটো যে অনুভূমিক প্ৰবাহ হল ভূপৃষ্ঠৰ সমান্তৰালভাৱে যেটো বায়ুৰ গতি তাক আমি অনুভূমিক প্ৰবাহ বুলি কওঁ আৰু উলম্বিক হল কোনটো যেতিয়া ভূপৃষ্ঠত তলৰ পৰা ওপৰলৈ মানে সমান্তৰালভাৱে নহয় যেতিয়া বতাহ ওপৰলৈ গতি কৰে হেতুক আমি সেই বতাহৰ যেটো গতি তাক আমি কি বুলি কওঁ উলম্বিক প্ৰবাহ বুলি কওঁ তোমালোকৰ পাঠ্যপুথিত আছে তোমালোকে পঢ়িছা যে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকে আমি বতাহ বা বায়ু প্ৰবাহ যেটোক আমি অনুভূমিক প্ৰবাহ বুলি কওঁ আৰু ঊৰ্ধ্বগামী হলে তাক উলম্বিক প্ৰবাহ বুলি কওঁ বায়ু প্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে অৰ্থাৎ কি হয় যে বায়ু প্ৰবাহৰ ফলত কি হয় উত্তাপ আৰ্দ্ৰতা বা বায়ুমণ্ডলৰ আন যিবিলাক ভৌতিক গুণাগুণ সেইবিলাক কি হয় এঠাইৰ পৰা আন ঠাইলৈ এই বতাহে কঢ়িয়াই নিয়ে আৰু ইয়াকে আমি কি বুলি কওঁ বায়ু প্ৰবাহ তন্ত্ৰ বুলি কওঁ গতিকে তোমালোকে নিশ্চয় গম পাইছা যে বায়ু প্ৰবাহ তন্ত্ৰ কি বা বায়ু প্ৰবাহ তন্ত্ৰ কাক বোলে এতিয়া আমি চাওঁ যে বতাহৰ উৎপত্তি আৰু ইয়াৰ গতিৰ কাৰকসমূহ এটা বতাহনো কেনেকৈ উৎপত্তি হয় আৰু এই বতাহৰ যে এঠাইৰ পৰা আন ঠাইলৈ যায় বা প্ৰবাহিত হয় ইয়াত কোনবিলাক কাৰকে আমাক প্ৰভাৱ পেলায় বা সহায় কৰে বতাহ মানে এঠাইৰ পৰা আন ঠাইলৈ যোৱাত আমি জানো যে সূৰ্যৰ ৰশ্মিৰ দ্বাৰা ভূপৃষ্ঠৰ সকলো ঠাই সমানে উত্তাপিত নহয় যেটো আমি আগতে আলোচনা কৰি আহিছো যে ভূপৃষ্ঠৰ সকলো ঠাইতে সূৰ্যৰ ৰশ্মি সমানে নপৰে আৰু সেই কাৰণে কি হয় কোনো ঠাইত উত্তাপ বেছি হয় আৰু কোনো ঠাইত কম হয় আনহাতে মেৰু ফাললৈ সূৰ্যৰ ৰশ্মি হেলনীয়া হোৱাৰ বাবে কি হয় তাত উষ্ণতা হ্ৰাস পায় তোমালোকে চাবা তোমালোকে জানা যে পৃথিৱীৰ আকৃতি প্ৰায় গোলাকাৰ গতিকে সূৰ্যৰ ৰশ্মি দুই মেৰুৰ ফালে কিছু হেলনীয়াকৈ পৰে আৰু হেলনীয়াকৈ পৰাৰ ফলত কি হয় তাত যেটো উষ্ণতা বা তাপ হ্ৰাস পায় অৰ্থাৎ কমি যায় সেই কাৰণে মেৰু অঞ্চলত কি হয় যথেষ্ট ঠাণ্ডা হয় বায়ুৰ যেতিয়া উষ্ণতা বৃদ্ধি পায় তেতিয়া কি হয় ই পাতল হয় আৰু পাতল হলে ই ওপৰলৈ গতি কৰে কাৰণ কোনো এটা বস্তু পাতল হোৱাৰ লগে লগে সি মানে ওপৰলৈ গতি কৰে আৰু সেই ঠাইত কি হয় নিম্ন চাপৰ সৃষ্টি হয় ইয়াৰ ফলস্বৰূপে তুলনামূলকভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয় অৰ্থাৎ যত বায়ু পাতল হয় তাত কি হয় বায়ু ওপৰলৈ গতি কৰে আৰু যত কি হয় নিম্ন চাপ থাকে তেতিয়া সেই উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ অৰ্থাৎ মেৰু অঞ্চলত কি হয় সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে তাত ঠাণ্ডা হয় আৰু সেই কাৰণে তাত উষ্ণতা কম হয় আৰু তাত কি হয় উচ্চ চাপৰ সৃষ্টি হয় অৰ্থাৎ তাত বায়ুৰ ঘনত্ব বেছি গতিকে সেই উচ্চ চাপৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয় আৰু বায়ুৰ এই অনুভূমিক ঘনত্বৰ পৰিৱৰ্তন বা চাপৰ তাৰতম্যৰ বাবে চাপনতিৰ সৃষ্টি হয় আমি চাপনতিৰ বিষয়ে পিছত আৰু অলপ বহলকে পাম যি কি নহওক এই বায়ু প্ৰবাহ সদায় আপেক্ষিকভাৱে উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে অৱশ্যে বতাহৰ গতিবেগ চাপনতিৰ যেটো শক্তি আমি চাপনতিৰ বিষয়ে আলোচনা কৰিম এতিয়া তথাপি মই কৈছো যে চাপনতিৰ শক্তিৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে এতিয়া আমি যদি চাওঁ বায়ুৰ এই গতিৰ যে বায়ু এঠাইৰ পৰা আন ঠাইলৈ যায় বা কি কাৰণত যায় বা কি কাৰণত গতি কৰে এই গতিত প্ৰভাৱ পেলোৱা কেইটামান কাৰক হল যে চাপনতি শক্তি
1 নম্বৰ 2 নম্বৰটো হ'ল মধ্যাকৰ্ষণ শক্তি 3 নম্বৰটো হ'ল অপকেন্দ্ৰিক শক্তি আৰু 4 নম্বৰটো হ'ল ঘৰ্ষণ শক্তি চাপনতি শক্তি কি হয় যে ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে আৰু ইয়াকে আমি চাপনতি শক্তি বুলি কওঁ অৰ্থাৎ দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বুলি কোৱা হয় অৰ্থাৎ আমি জানো যে পৃথিৱীৰ বিভিন্ন ঠাইত বায়ুৰ চাপৰ তাৰতম্য ঘটে এই যেটো চাপৰ তাৰতম্য হেতুৱে হ'ল চাপনতি গতিকে এই চাপনতি সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত ইয়াৰ পাছত যদি আমি চাওঁ আনটো কাৰক যেটো হ'ল মধ্যাকৰ্ষণ শক্তি মধ্যাকৰ্ষণ শক্তিটো তোমালোক সকলোই জানা যে পৃথিৱীয়ে সকলো বস্তুকে নিজৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰি থাকে আৰু এই শক্তিটোক আমি মধ্যাকৰ্ষণ শক্তি বুলি কওঁ এই বায়ুৰ প্ৰবাহৰ ক্ষেত্ৰত সাধাৰণভাৱে যদি আমি চাওঁ তেতিয়া হলে মধ্যাকৰ্ষণ শক্তিৰ বিশেষ গুৰুত্ব নাই যেন লাগে কিন্তু তথাপিও ই যথেষ্ট প্ৰভাৱ পেলায় কাৰণ এই মধ্যাকৰ্ষণ শক্তিৰ ফলত কি হয় বায়ুমণ্ডলখন পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মধ্যাকৰ্ষণ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে বায়ুক আকৃষ্ট কৰি ৰখা মধ্যাকৰ্ষণ শক্তি যেহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায় অৰ্থাৎ আমি যিমানেই ওপৰলৈ যাম মধ্যাকৰ্ষণ শক্তি হ্ৰাস পাই গৈ থাকে হেহে কি হয় সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বহাৰ লগে লগে বায়ু পাতল হয় আৰু বায়ু চাপ হ্ৰাস পায় আৰু এইদৰে কি হয় বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক প্ৰবাহ চলি থাকে গতিকে তোমালোকে ধৰিব পাৰিছা যে মধ্যাকৰ্ষণ শক্তিয়ে কিদৰে বায়ুৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰে ইয়াৰ পিছত হ'ল অপকেন্দ্ৰিক শক্তি এই অপকেন্দ্ৰিক শক্তি কি যে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰি থকাৰ ফলত এক বহিমুখী শক্তিৰ উদ্ভৱ হয় এই যেটো বহিমুখী শক্তিৰ উদ্ভৱ হয় তাকে আমি অপকেন্দ্ৰিক শক্তি বুলি কওঁ আৰু এই পৰিঘটনাটো যে যেটো অপকেন্দ্ৰিক শক্তিৰ ফলত কি হয় বতাহৰ কিছু বিক্ষেপণ হয় আৰু এই পৰিঘটনাটো 1844 চনত গেস্পাৰ্ড ডি কুৰিওলিছ নামৰ এজন ফৰাসী গণিতজ্ঞই উদ্ঘাটন কৰিছিল আৰু সেই কাৰণে ইয়াক আমি কুৰিওলিছ বল বুলি জানো এটো এটা আমি মনত ৰাখিবলগীয়া কথা আমি যেটো আলোচনা কৰিছো যে এই পৃথিৱীৰ আৱৰ্তন শক্তি এই আৱৰ্তনৰ বাবে কি হয় যে এই পৃথিৱীৰ আৱৰ্তনৰ ফলত সৃষ্টি হোৱা যেটো বহিমুখী বল হি উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ী কাঁটাৰ দিশত বাওঁফালে বিক্ষেপিত কৰে আৰু এই সূত্ৰটোকে বা এই পৰিঘটনাটোকে আমি ফেৰেলৰ সূত্ৰ বুলি কওঁ গতিকে কেতিয়াবা প্ৰশ্ন হ'ব পাৰে যে ফেৰেলৰ সূত্ৰ বুলিলে কি বুজি পাওঁ অৱশ্যে আমি এটা কথা ইয়াত মন কৰিব লাগিব যে পৃথিৱীৰ সকলো ঠাইতে যেটো আমি আগতে আলোচনা কৰিছো কুৰিওলিছ বল এই কুৰিওলিছ বলৰ পৰিমাণ একে নহয় এই বলৰ মান বিষুৱ ৰেখাত শূন্য হয় আৰু ই মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰু অংশত সৰ্বোচ্চ হয় ইয়াৰ পাছত চাওঁ আমি ঘৰ্ষণ শক্তি বায়ু প্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ ভূপৃষ্ঠ পৰ্বত পাহাৰ ভৈয়ামৰ যিবিলাক খলাবমা বা গছ-গছনি বা ভূপৃষ্ঠত তেনেকুৱা ধৰণৰ সুউচ্চ অট্টালিকা আদিৰে আমাৰ ভূপৃষ্ঠ পৰিপূৰ্ণ হৈ থাকে আৰু তেতিয়া তাত কি হয় যেটো ঘহনি খায় এই বতাহৰ ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠেদি বায়ু প্ৰবাহ হলে গতিবেগ হ্ৰাস পায় ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয় কাৰণ তাত পৰ্বত পাহাৰ বা জলপৃষ্ঠত বা বৰফাবৃত অঞ্চলত পৰ্বত পাহাৰ বা গছ-গছনি বা সুউচ্চ অট্টালিকা এইবিলাক নাথাকে গতিকে তাত কি হয় ঘৰ্ষণ শক্তি কম হয় কিন্তু মন কৰিবলগীয়া কথা কি যে ঘৰ্ষণ শক্তিৰ বাবে কেৱল বতাহৰ গতিবেগ কমে এনে নহয়
ইয়াৰ ফলত কি হয় বতাহৰ দিশৰ পৰিৱৰ্তন হয় কাৰণ এই ঘৰ্ষণ শক্তিৰ ফলত বতাহৰ গতিবেগ কমে হয় কিন্তু লগে লগে এই যেটো দিশ বতাহৰ দিশ সেই দিশটোৰো ইয়াত পৰিৱৰ্তন হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা পৰা বুজি পালো যে চাপনতি শক্তি মধ্যাকৰ্ষণ শক্তি ঘৰ্ষণ শক্তি আৰু অপকেন্দ্ৰিক শক্তি এইকেইটা পৰিঘটনাৰ বাবে কি হয় ভূপৃষ্ঠত বায়ু প্ৰবাহৰ মানে যেটো গতি হে গতিৰ সৃষ্টি হয় আৰু এইকেইটা কাৰকে বতাহৰ গতিৰ ওপৰত বা বায়ু প্ৰবাহৰ গতিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে ইয়াৰ পাছত আমি চাও বতাহৰ নামাকৰণ আৰু ইয়াৰ জোখ তোমালোকে জানা যে বিভিন্ন ধৰণৰ বতাহ আমি ভূপৃষ্ঠত দেখিবলৈ পাওঁ বা নামাকৰণ কৰা হয় ধৰা এই নামাকৰণ কেনেকৈ কৰা হয় বতাহৰ নামাকৰণ প্ৰবাহৰ দিশ অনুযায়ী কৰা হয় প্ৰবাহ মানে ইয়াৰ যেটো গতিৰ দিশ অনুযায়ী কৰা হয় অৰ্থাৎ যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয় উদাহৰণস্বৰূপে যদি আমি চাওঁ পশ্চিম দিশৰ পৰা প্ৰবাহিত হোৱা বতাহক পশ্চিমা বতাহ বুলি কোৱা হয় ঠিক একেদৰে উত্তৰ পূব দিশৰ পৰা বলা বতাহক উত্তৰ পূব বতাহ বুলি কোৱা হয় গতিকে এনে ধৰণেৰে যিটো দিশৰ পৰা বতাহ বলে সেই অনুযায়ী বতাহৰ নামাকৰণ কৰা হয় যি অঞ্চলৰ ওপৰেদি বতাহ বলে বায়ুৰাশিয়ে সেই অঞ্চলৰ উষ্ণতা আৰ্দ্ৰতা আদি ভৌতিক ধৰ্মবোৰ সংগ্ৰহ কৰে অৰ্থাৎ যেনে পশ্চিমৰ দিশৰ পৰা যদি বতাহ বলে বা উত্তৰ পূবৰ দিশৰ পৰা যদি বতাহ বলে তেতিয়া হলে বতাহে কি কৰিব সেই অঞ্চলৰ উষ্ণতা আৰ্দ্ৰতা আদি এই ভৌতিক ধৰ্মবিলাক গ্ৰহণ কৰে আৰু এনে ধৰণে কি কৰা হয় দিশৰ ওপৰত নিৰ্ভৰ কৰি বতাহৰ নামাকৰণ কৰা হয় ইয়াৰ পিছত যদি চাম বতাহৰ জোখ আমি তোমালোকে নিশ্চয় দেখিছা যে আজি কিছুদিনৰ আগতে আমফান নামৰ এক সাগৰীয় বতাহৰ সৃষ্টি হৈছিল গতিকে এই বতাহ কিমান গতিবেগ কিমান আছিল তেনে ধৰণে আমাক আগতীয়াকৈ কি কৰা হৈছিল আমাক জনোৱা হৈছিল অৰ্থাৎ ইয়াৰ এই গতিবেগ বতাহৰ যেটো গতিবেগ হে গতিবেগক আমি জুখিব পাৰো এই বতাহৰ গতিবেগ জুখাৰ এটা যন্ত্ৰ আছে যেটো কোৱা হয় এনিমোমিটাৰ ইয়াৰ উপৰি কি হয় তোমাৰ উইণ্ড ভেন নামৰ এবিধ যন্ত্ৰৰ সহায়ত বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি মনত ৰাখিবা দিশ আৰু জোখ দুটা বেলেগ বস্তু উইণ্ড ভেন নামৰ এই যন্ত্ৰটোৰ সহায়ত বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি আৰু বতাহৰ গতিবেগ জোখা হয় কিহৰ সহায়ত এনিমোমিটাৰ নামৰ এটা যন্ত্ৰৰ সহায়ত অৱশ্যে আজিকালি এনেকুৱা বহুতো ধৰণৰ এনিমোমিটাৰ যন্ত্ৰ ওলাইছে যি কি নহওক 1805 চনত ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ বিউফৰ্টে কি কৈছিল তেওঁ এজন ব্ৰিটিছ নেভিৰ বিষয়া আছিল তেওঁ কি কৰিছিল এবিধ স্কেল যেটো প্ৰস্তুত কৰিছিল 0 পৰা 12 নম্বৰ স্কেলৰ সহায়ত তেওঁ বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পৰাকৈ এবিধ মানে যন্ত্ৰ আৱিষ্কাৰ কৰিছিল যেটোক আমি কওঁ বিউফৰ্ট স্কেল গতিকে আমি মনত ৰাখিবলগীয়া হয় যে বিউফৰ্ট স্কেল কি বা ইয়াৰ কাম কি যে ই বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱৰ বিষয়ে জানিব পৰা এবিধ যন্ত্ৰ আৰু তোমালোকে নিশ্চয় জানা যে এই বতাহৰ গতিবেগক কি কৰা হয় কোনটো এককত প্ৰকাশ কৰা হয় নট অৰ্থাৎ নট নামৰ এবিধ মানে একক আছে এই এককত বতাহৰ গতিবেগ প্ৰকাশ কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক আমি এই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এই বায়ুমণ্ডলৰ পাঠটিৰ বায়ুমণ্ডলৰ যেটো পাঠ আছে তাত বতাহৰ নামাকৰণ আৰু ইয়াৰ জোখলৈকে আজি আমি আলোচনা কৰিলো ইয়াৰ পাছৰ পাঠদানত আমি বতাহৰ শ্ৰেণী বিভাজন ইয়াৰ বৈশিষ্ট্য আৰু বিতৰণ সম্পৰ্কে আলোচনা কৰিম গতিকে তোমালোকলে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ পাঠদান আমি সামৰণি মাৰিছো হয় ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে পাঠটি মনোযোগেৰে শুনিছা বায়ুমণ্ডল শীৰ্ষক এই পাঠৰ অন্তৰ্গত যিখিনি কথা ছাৰে আলোচনা কৰিলে আমাৰ হাতত
বহুত প্ৰশ্ন আহি পৰিছে ইতিমধ্যে হোৱাটছএপ যোগে আমি ফোন যোগেও প্ৰশ্ন পাইছো আমি প্ৰথমতে ফোনটি লৈ লৈছো হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ তুমি কোনে কৈছা ক'ৰ পৰা কৰিছা মই গোলাঘাট জিলাৰ থুৰাজানৰ পৰা মনালিছা বৰাই কৈছো মনালিছা তোমাৰ প্ৰশ্নটি কৰাছো মোৰ প্ৰশ্নটো হ'ল বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি হয় মনালিছাই জানিব বিচাৰিছে আচ্ছা মনালিছা ধন্যবাদ তোমাৰ প্ৰশ্নৰ বাবে যে বায়ু প্ৰবাহৰ সৃষ্টিৰ যেটো মূল কাৰণ হ'ল হেতু হ'ল চাপ নদী অৰ্থাৎ আমি জানো বা আগতে আলোচনা কৰিছো যে পৃথিৱীৰ বিভিন্ন অঞ্চলত চাপৰ তাৰতম্য ঘটে গতিকে এই চাপৰ তাৰতম্যৰ ঘটাৰ ফলত কি হয় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয় গতিকে এই চাপ নদীৰ যেটো মানে বিভিন্ন অঞ্চলত যেটো পাৰ্থক্য থাকে সেই তাৰ বাবে কি হয় বায়ু প্ৰবাহৰ সৃষ্টি হয় এই একে প্ৰশ্নত এটা উদয় কৃষ্ণ বৰা যোৰহাটৰ টিয়কৰ পৰা সুধিছিলে যে বায়ু প্ৰবাহ সৃষ্টিৰ মূল কাৰণটো কি ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ আচ্ছা এটো প্ৰশ্ন মই যেটো কৈছোৱে যে বায়ু প্ৰবাহ সৃষ্টিৰ মূল কাৰণটো হ'ল চাপ নদী আৰু যেটো ইয়াৰ গতিৰ নিৰ্ধাৰণৰ কাৰকসমূহ আমি কম বাৰু তথাপিও পুনৰবাৰ তোমাক কৈছো যে পৃথিৱীৰ বিভিন্ন অঞ্চলত বায়ুৰ চাপৰ পাৰ্থক্য দেখা যায় এই বায়ুৰ চাপৰ পাৰ্থক্য হোৱাৰ বাবে কি হৈছে বায়ুৰ প্ৰবাহৰ সৃষ্টি হয় অৰ্থাৎ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু কি কৰে গতি কৰে আৰু এই বায়ু প্ৰবাহৰ বাবে আমি মূল কাৰণটো চাপ নদীৰ শক্তি বুলি উল্লেখ কৰিব পাৰো আৰু বায়ু প্ৰবাহৰ গতি নিৰ্ণয় কৰা আন কাৰকসমূহ হ'ল যেটো এটা মই কলোৱে চাপ নদী আনটো হ'ল মধ্যাকৰ্ষণ শক্তি আন এটা হ'ল অপকেন্দ্ৰিক শক্তি আৰু আনটো হ'ল ঘৰ্ষণ শক্তি সেই বিষয়ে মই ইতিমধ্যে আলোচনা কৰিছো তোমালোকক যে মধ্যাকৰ্ষণ শক্তিয়ে কি দৰে বা অপকেন্দ্ৰিক শক্তি আৰু ঘৰ্ষণ শক্তিয়ে কি দৰে বায়ুৰ চাপৰ প্ৰবাহৰ ওপৰত প্ৰভাৱ পেলায় গতিকে আমি আন কাৰককিটাৰ বিষয়ে লিখিবলৈ হলে আমি মধ্যাকৰ্ষণ শক্তিৰ বিষয়ে লিখিব লাগিব অপকেন্দ্ৰিক শক্তিৰ বিষয়ে লিখিব লাগিব আৰু ঘৰ্ষণ শক্তিৰ বিষয়ে লিখিব লাগিব হয় আমি আৰু এটা কল লৈ লৈছো হেল্ল' হেল্ল' তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা বাইদেউ মোৰ নাম শ্ৰী গকুল গগৈ গকুল তুমি ক'ৰ পৰা কৰিছা মাজুলী চাউকীয়া গাঁৱৰ পৰা হয় মাজুলীৰ পৰা তোমাৰ প্ৰশ্নটি কৰা বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰৰ উদাহৰণসমূহৰ আলোচনা কৰা বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণৰ আচ্ছা হয় হয় বায়ুমণ্ডলৰ যেটো চাপৰ তাৰতম্য ঘটে এই তাৰতম্য ঘটাৰ মানে প্ৰধান দুটা কাৰণ হ'ল বায়ুৰ উষ্ণতা আৰু ভূপৃষ্ঠৰ উচ্চতা এইখিনিতে কৈ থৈছো এই প্ৰশ্নটো বায়ুৰ তাৰতম্যৰ কাৰণ এইখিনি সুধিছে গকুলে এই প্ৰশ্নটো আৰু এগৰাকী সুধিছে ছয়গাঁৱৰ অনন্যা পৰাশৰে হয় এতিয়া বায়ুৰ চাপৰ যেটো তাৰতম্যৰ কাৰণ তুমি সুধিছা যে তাৰ দুটা কাৰণেই আছে যে বায়ুৰ উষ্ণতা আৰু ভূপৃষ্ঠ বা পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা যে পৃথিৱীৰ পৃষ্ঠত কি হয় তাপৰ বিতৰণ সকলো ঠাইতে সমানে নহয় যেটো আমি বায়ুৰ উষ্ণতাৰ কথা আলোচনা কৰিছো যে তাত কি হয় কোনো অঞ্চলত ঠাণ্ডা হয় কোনো অঞ্চলত গৰম হয় যেতিয়া উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় বায়ু সম্প্ৰসাৰিত হলে ইয়াৰ ঘনত্ব হ্ৰাস পায় ঘনত্ব হ্ৰাস পালে কি হয় বায়ু পাতল হৈ পৰে আৰু এই পাতল বায়ুৰ চাপ কম হয় আনহাতে কি হয় উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি আৰু জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তাত বায়ুৰ চাপ কম হয় গতিকে এই উষ্ণতাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলত কি হয় বা বায়ুৰ চাপৰো তাৰতম্য ঘটে আৰু এই তাৰতম্য ঘটাৰ বায়ুৰ উষ্ণতাৰ বাবে যেটো চাপৰ তাৰতম্য ঘটে তাৰ ফলত কি হয় চাপ বেলেগ বেলেগ হয় আৰু দ্বিতীয়টো হ'ল পৃথিৱীৰ উচ্চতা যদি আমি সমুদ্ৰ পৃষ্ঠৰ পৰা ওপৰলৈ যাওঁ হিমানে কি হয় বায়ুমণ্ডলৰ গভীৰতা আৰু বায়ুত থকা গেছৰ পৰিমাণ বিলাক হ্ৰাস পায় আৰু ইয়াৰ গভীৰতা হ্ৰাস পালে কি হয় ইয়াৰ যেটো ভৰ কম হৈ যায় আৰু বায়ুৰ চাপো কম হয় গতিকে আমি যেটো পৃথিৱীৰ বায়ুমণ্ডলৰ চাপৰ যেটো তাৰতম্যতাৰ যেটো প্ৰশ্ন তুমি সুধিছা তাত আমি বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতাৰ বিষয়ে লিখিলেই আমি তাৰ উত্তৰটো পাম
আশা কৰিছো তোমালোকে উত্তৰটো পাইছা আমি আৰু এগৰাকী ছাত্ৰৰ ফোনটো ধৰি লৈছো হেল্ল' হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মোৰ নাম পূজা দেৱী মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা কৰিছো হয় পূজা দেৱী তোমাৰ প্ৰশ্নটো কৰা বতাহৰ শ্ৰেণী বিভাজন কেনেদৰে কৰা হয় আৰু বতাহৰ বৈশিষ্ট্যসমূহৰ বিষয়ে কৈ দিবচোন তোমাৰ প্ৰশ্নটো আমি বতাহৰ শ্ৰেণী বিভাজনৰ বিষয়ে আমি ইয়াৰ পাছৰ পাঠত আলোচনা কৰিম আজি হেতু বিষয়ৰ ওপৰত আলোচনা কৰা নাই গতিকে তোমাৰ এটো প্ৰশ্ন উত্তৰ আমি যেতিয়া ইয়াৰ নেক্সট পাঠদান আৰম্ভ কৰিম বতাহৰ শ্ৰেণী বিভাজন বৈশিষ্ট্য আৰু ইয়াৰ বিতৰণ সম্পৰ্কে তেতিয়া আমি সেই বিষয়ে তোমাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় দিম এনেকুৱা এটা প্ৰশ্ন আৰু এগৰাকী ছাত্ৰীয়ে কৰিছে ছয়গাঁৱৰ পৰা অনন্য পৰাশৰে যে বতাহৰ নামকৰণ কেনেদৰে কৰা হয় বতাহৰ নামাকৰণৰ বিষয়ে আজি আমি আলোচনা কৰিছো বতাহৰ নামাকৰণ কৰাৰ ক্ষেত্ৰত কি কৰা হয় যে বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি কি কৰা হয় বতাহৰ নামাকৰণ কৰা হয় অৰ্থাৎ বতাহ কোনটো দিশৰ পৰা বলিছে ইয়াৰ অৰ্থাৎ ইয়াৰ যেটো প্ৰবাহৰ দিশ তাৰ ওপৰত ভিত্তি কৰি আমি বতাহৰ নামাকৰণ কৰো অৰ্থাৎ যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি আমি বতাহৰ নাম দিও উদাহৰণ স্বৰূপে আমি ক'ব পাৰো পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক আমি পশ্চিমা বতাহ বুলি কওঁ উত্তৰ পূব দিশৰ পৰা বলা বতাহক আমি উত্তৰ পূব বতাহ বুলি কওঁ গতিকে তুমি নিশ্চয় গম পাইছা যে বতাহৰ প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি আমি বতাহৰ নামাকৰণ কৰো হয় আমি আৰু এটা কল পাইছো হেল্ল' হেল্ল' হয় আপোনাৰ তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা নগৰৰ পৰা কৈছো নগাঁৱৰ পৰা কোনে কৰিছা আশিকুল ইছলাম আসিফুৰ ইছলাম হয় তোমাৰ প্ৰশ্নটো কৰা বায়ুমণ্ডল কাক বোলে বায়ুমণ্ডল কাক বোলে বতাহ কি আৰু বতাহ কি এনেকুৱা আৰু এটা প্ৰশ্ন পাইছো আমি বায়ুমণ্ডলৰ চাপৰ সংজ্ঞা হিটো বেলেগ হ'ব বায়ুমণ্ডল কাক বোলে হিটো বেলেগ হ'ব আৰু চাপৰ সংজ্ঞা গতিকে বায়ুমণ্ডল কাক বোলে আমি জানি লওঁ ওকে বায়ুমণ্ডল কাক বোলে তাৰ উত্তৰটো হ'ব যে পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত যেটো বায়ুৰ আৱৰণ থাকে সেই আৱৰণটোক আমি বায়ুমণ্ডল বুলি কওঁ তুমি নিশ্চয় বুজি পাইছা যে পৃথিৱী পৃষ্ঠৰ পৰা অৰ্থাৎ ভূপৃষ্ঠৰ পৰা এক নিৰ্দিষ্ট যেটো উচ্চতা সেই উচ্চতালৈকে আমাৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে কিছুমান গেছীয় অৱস্থাত যেটো বায়ুৰ আৱৰণ থাকে সেই আৱৰণটোক বায়ুমণ্ডল বুলি কওঁ আৰু তুমি দ্বিতীয়তে সুধিছা যে বতাহ কাক বোলে বতাহ তুমি বতাহৰ কথাটো হল কি যে আমি জানো যে বায়ু সদায় কি হয় একেবাৰে স্থিৰ অৱস্থাত নাথাকে বায়ু গতিশীল অৱস্থাত থাকে অৰ্থাৎ বায়ু গতি কৰিলে অৰ্থাৎ বায়ু যেটো গতিশীল অৱস্থা এঠাইৰ পৰা আনঠাইলৈ যোৱা যেটো বায়ুৰ অৱস্থা অৰ্থাৎ এঠাইৰ পৰা আনঠাইলৈ যে বায়ু গতি কৰে তাকে আমি বতাহ বা বায়ু প্ৰবাহ বুলি কওঁ হয় বায়ু প্ৰবাহ কাক বোলে আৰু আমি প্ৰশ্ন পাইছিলো গতিকে তেও নিশ্চয় এই প্ৰশ্ন উত্তৰটো পালে হয় বতাহৰ গতিকে বায়ু বতাহ বুলি কওঁ যেটো বতাহৰ গতি বা যেটো লৰচৰ কৰে মুভমেন্ট হেতুকে আমি বতাহ বা বায়ু প্ৰবাহ বুলি কোৱা হয় হয় আমি আৰু এটা ফোন ধৰি লওঁ হেল্ল' হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মই চৰাইদেউ জিলাৰ ৰাঙলী ভাগ্যপুৰৰ পৰা কৈছো চৰাইদেউৰ পৰা তোমাৰ নামটো কোৱা মোৰ নাম মিছ নৱমল্লিকা তোমাৰ প্ৰশ্নটি কৰাচোন বায়ু প্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে অলপ ক'ব নেকি আকৌ এবাৰ প্ৰশ্নটো কোৱাচোন বায়ু প্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে ওকে পাইছো তোমাৰ প্ৰশ্নটো বুজি পাইছো ধন্যবাদ এতিয়া মধ্যাকৰ্ষণ শক্তি মানেটো তুমি নিশ্চয় বুজি পাইছা যে পৃথিৱীৰ সকলো বস্তুকে নিজৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰা যেটো শক্তি তাক আমি মধ্যাকৰ্ষণ শক্তি বুলি কওঁ এই পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহ সৃষ্টিত প্ৰত্যক্ষ সহায় নকৰে যদিও ই কি কয় বায়ুমণ্ডলক পৃথিৱীৰ লগত জড়িত কৰি ৰাখিছে অৰ্থাৎ মধ্যাকৰ্ষণ শক্তি থকাৰ বাবেহে ইয়াত বায়ুমণ্ডল আছে মানে বায়ুমণ্ডলক ই ধৰি ৰাখিছে মধ্যাকৰ্ষণ শক্তি থকাৰ বাবে এই মধ্যাকৰ্ষণ শক্তিয়ে বায়ুমণ্ডলক ধৰি ৰাখিছে
আৰু মধ্যাকৰ্ষণ শক্তি কমি থাকিলে বা যদি মধ্যাকৰ্ষণ শক্তি নাথাকিলেহেঁতেন তেতিয়াহ'লে বায়ুমণ্ডলক ধৰি ৰখাটো টান হ'লহেঁতেন মধ্যাকৰ্ষণ শক্তি নাথাকিলে বায়ুৰ ওজনো নাথাকিব আৰু তেনে ক্ষেত্ৰত কি হ'ব বায়ুমণ্ডলত উচ্চ চাপ আৰু নিম্ন চাপৰ সৃষ্টি নহ'ব ফলস্বৰূপে বায়ু প্ৰবাহৰো উৎপত্তি নহ'ব কাৰণ উচ্চ চাপ আৰু নিম্ন চাপ থাকিলেহে বায়ু প্ৰবাহ বা বতাহৰ সৃষ্টি হ'ব ইয়াৰ উপৰি কি হয় মধ্যাকৰ্ষণ শক্তি যেহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায় হেহে আমি সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বহাৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুৰ চাপো কমি যায় আৰু এই কাৰণত অৰ্থাৎ এই মধ্যাকৰ্ষণ শক্তিৰ এই কাৰণৰ ফলত কি হয় উলম্বিক বায়ু প্ৰবাহৰ সৃষ্টি হয় ইয়াৰ উপৰি অন্যান্য শক্তি আৰু মধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰল ৰৈখিক নহয় কিছু হেলনীয়া বা বক্ৰাকাৰ হয় গতিকে আমি ক'ব পাৰোঁ যে এনেকৈ মধ্যাকৰ্ষণ শক্তিয়ে কি কৰে বায়ু প্ৰবাহৰ ওপৰত বা প্ৰবাহৰ ওপৰত কি কৰে প্ৰভাৱ পেলায় আমি তেনেকুৱা আৰু এটা প্ৰশ্ন পাইছো যে অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহৰ মাজত পাৰ্থক্য আচ্ছা এটা এটা ভাল প্ৰশ্ন যে অনুভূমিক প্ৰবাহ হ'ল যেটো ভূপৃষ্ঠৰ সমান্তৰালভাৱে যেটো প্ৰবাহ বা বায়ুৰ গতি হেতুক আমি অনুভূমিক প্ৰবাহ বুলি কওঁ অৰ্থাৎ ভূপৃষ্ঠৰ সমান্তৰালভাৱে হি গতি কৰে আৰু উলম্বিকটো হ'ল যে ই ভূপৃষ্ঠৰ পৰা ওপৰলৈ গতি কৰে সমান্তৰালভাৱে নহয় ই কি কৰে ভূপৃষ্ঠৰ পৰা ওপৰলৈ গতি কৰে আৰু বতাহৰ যেটো ভূপৃষ্ঠৰ পৰা ওপৰলৈ গতি বতাহৰ যেটো গতি তাক আমি উলম্বিক প্ৰবাহ বুলি কওঁ হয় এই প্ৰশ্নটো যোৰহাটীয়কৰ উদয়কৃষ্ণ বৰাই কৰিছিলে উদয়কৃষ্ণ তুমি নিশ্চয় উত্তৰটি পাইছা আৰু এটা আমি প্ৰশ্ন পাইছিলো কামৰূপ জিলাৰ হেকেৰাৰ পৰা অৰ্ণৱ অনিক কলিতাই সুধিছিলে যে গৌণ প্ৰবাহ কাক বোলে এটোৰ বিষয়ে একচুয়ালি আমি আজি আলোচনা কৰা নাই ইয়াৰ পাছৰ পৰ্যায়ত আমি আলোচনা কৰিম যেটো বতাহৰ শ্ৰেণী বিভাজনত আছে তেতিয়া আমি অৰ্ণৱনিক তুমি পিছৰ পাঠত এই প্ৰশ্নৰ উত্তৰটি পাবা দে আমি আৰু এটা প্ৰশ্ন আছে অনন্যা পৰাশৰৰ পৰা পাইছিলো ছয়গাঁও বায়ুমণ্ডলৰ চাপৰ সংজ্ঞা কেনেকে দিব লাগিব সুধিছে আৰু লগতে কৰিঅলিছ বল বুলিলে কি বুজায় সেই প্ৰশ্নটো সুধিছে অনন্যা পৰাশৰে আৰু কৰিঅলিছ বুলিলে কি বুজায় সেই বিষয়ে জানিব বিচাৰিছিলে উদয়কৃষ্ণ বৰাই হয় প্ৰথমে মই তোমালোকক কৈলওঁ যে যেটো কৰিঅলিছ বল হেতু বুলিলে আমি কি বুজি পাওঁ যে আমি পাইছো বতাহৰ যিবিলাক গতি নিৰ্ধাৰণত এই কৰিঅলিছ বলে যথেষ্ট কি কৰে প্ৰভাৱ বিস্তাৰ কৰে আমি পাইছো যে পৃথিৱীয়ে নিজৰ মেৰুদণ্ডক অৰ্থাৎ আৱৰ্তন গতি বুলি যেটো আমি কওঁ যে মেৰুদণ্ডক আশ্ৰয় কৰি তাৰ চাৰিওফালে কি কৰে গতি কৰে আৰু এই যে মেৰুদণ্ডক কেন্দ্ৰ কৰি চাৰিওফালে ঘূৰে তাৰ ফলত কি হয় এক বহিমুখী শক্তিৰ উদ্ভৱ হয় যেটোক আমি অপকেন্দ্ৰিক শক্তি বুলি কওঁ আৰু এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপণ ঘটে এই যে পৃথিৱীৰ আৱৰ্তন গতিৰ ফলত বতাহৰ মানে গতিৰ যেটো বিক্ষেপণ ঘটে এই পৰিঘটনাটো কি কৰিছিল 1844 চনত পোনপ্ৰথমে গেস্পাৰ্ড ডি কৰিঅলিছ নামৰ এজন ফৰাসী গণিতজ্ঞই এটো উদ্ঘাটন কৰিছিল আৰু এই যেটো শক্তি অৰ্থাৎ যে আৱৰ্তন গতিৰ ফলত যে বহিমুখী শক্তিৰ উদ্ভৱ হয় আৰু এই বহিমুখী শক্তিয়ে যে বতাহৰ গতিৰ কিছু বিক্ষেপণ ঘটে এই শক্তিটোকে আমি কৰিঅলিছ বল বুলি কওঁ হয় কৰিঅলিছ বলৰ বিষয়ে জানিব বিচাৰিছিলে নিবিৰ প্ৰতিম বৰুৱায়ো লখিমপুৰৰ ঘিলামৰাৰ পৰা কিন্তু নিবিৰ প্ৰতিমৰ লগতে আৰু এটা প্ৰশ্ন আছে যে ফেৰেলৰ সূত্ৰ কাক বোলে আমি ফেৰেলৰ সূত্ৰৰ কথা পাতিম কিন্তু তাৰ আগতে এটি প্ৰশ্ন লৈ লিছো ফোন যোগে হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা মই মিনু বৰাই গোলাঘাট জিলাৰ থুৰাজানৰ পৰা কৈছো হয় তোমাৰ প্ৰশ্নটো কৰা মোৰ প্ৰশ্ন দুটা আছিল প্ৰথমটো হ'ল বায়ুৰ চাপৰ সংজ্ঞা কি বায়ুৰ চাপৰ সংজ্ঞা হয় আৰু দ্বিতীয়টো হ'ল সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি হয় প্ৰথমটো হ'ল বায়ুৰ চাপৰ সংজ্ঞা আৰু দ্বিতীয়টো হ'ল সাগৰ পৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি কিয় হয় ওকে
এতিয়া তোমাৰ বায়ুৰ চাপৰ সংজ্ঞাটো যদি আমি দিওঁ যে আমি লিখিব লাগিব যে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলৰ মানে হ'ল বায়ুমণ্ডলৰ চাপ অৰ্থাৎ প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলৰ যিটো মান হেতুক আমি বায়ুমণ্ডলৰ চাপ বুলি কওঁ আৰু বেৰোমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত কি কৰা হয় এই বায়ুৰ চাপ জোখা হয় আৰু বায়ুৰ চাপৰ একক মিলিবাৰত প্ৰকাশ কৰা হয় ইয়াৰ পাছত তুমি সুধিছিলা যে সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় বেছি হয় যেহেতু সাগৰ পৃষ্ঠত কি হয় যে সাগৰ পৃষ্ঠত বায়ুৰ যিটো ঘৰ্ষণ সেই ঘৰ্ষণৰ পৰিমাণটো কম তাৰ উপৰি কি হয় ইয়াত সাগৰ পৃষ্ঠ যেহেতু আমাৰ তলত যেহেতু ভূপৃষ্ঠৰ লগত জড়িত হৈ আছে সাগৰ পৃষ্ঠ এই সাগৰ পৃষ্ঠত কি হয় বায়ুমণ্ডলত বিভিন্ন ধূলিকণা উষ্ণতা বা অন্যান্য যিবিলাক বায়ুমণ্ডলৰ যিবিলাক ভৌতিক ধৰ্ম বা পদাৰ্থ থাকে সেইবিলাক আমি ভূপৃষ্ঠত বেছি পৰিমাণে দেখা পাওঁ যেহেতু সাগৰ পৃষ্ঠ মানে হ'ল পৃথিৱীৰ আটাইতকৈ তলৰ যিটো অংশ মানে যেটোৰ পৰা আমি কোনো এটা উচ্চতা জোখো গতিকে ইয়াত এই বায়ুৰ পদাৰ্থসমূহৰ পৰিমাণ যথেষ্ট হোৱাৰ বাবে ইয়াত কি হয় বায়ুৰ চাপৰ পৰিমাণো বেছি হয় হয় নিশ্চয় উত্তৰ পাইছে আমি আৰু এটা প্ৰশ্ন লৈ লৈছো যে আমি কৈছিলো যে নিবিৰ প্ৰতিম বৰুৱাই সুধিছিলে ফেৰেলৰ সূত্ৰ কাক বোলে ওকে ফেৰেলৰ সূত্ৰ আমি কোৰিওলিছ বলৰ বিষয়ে আলোচনা কৰোতে তাৰ আমি ফেৰেলৰ সূত্ৰৰ কথাও পাইছো যে ফেৰেলৰ সূত্ৰ বুলি কোৱাৰ লগে আমি কি বুলি ক'ব লাগিব যে পৃথিৱীৰ আৱৰ্তনৰ বাবে আৱৰ্তন মানে মই যেহেতু তোমালোকক আগতে কৈছোই যে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে যি গতি কৰে তাকে আমি যেটো আৱৰ্তন গতি বুলি কওঁ যে এই আৱৰ্তন গতিৰ ফলত কি হয় সৃষ্টি হোৱা বলে অৰ্থাৎ কি বলৰ সৃষ্টি হয় যেটোক আমি কৈছো কোৰিওলিছ বল অৰ্থাৎ এই বলৰ ফলত কি হয় উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ী কাটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ী কাটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে আৰু এই যেটো সূত্ৰ ইয়াকে আমি ফেৰেলৰ সূত্ৰ বুলি কওঁ এগৰাকী ছাত্ৰ মৃদুল বড়ো দৰঙৰ পৰা সুধিছিলে প্ৰশ্নটো কৰা নাই অনুশীলনীৰ 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ জানিব বিচাৰিছিলে অনুশীলনীৰ 6 নম্বৰ প্ৰশ্নটো কি আছিল পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ যেটো ভূমিকা হয় সেই বিষয়ে তেওঁ জানিব বিচাৰিছে যে পৃথিৱীত অনুকূল পৰিৱেশ মানে এটা সুস্থিৰ পৰিৱেশ থকাত বায়ুমণ্ডলে কিদৰে মানে সহায় কৰে সেই বিষয়ে আমি জানিব লাগিব তাৰমানে পৃথিৱীত গছ গছনি জীৱ-জন্তু থকাৰ যেটো এটা অনুকূল পৰিৱেশ সৃষ্টি হয় সেই অনুকূল পৰিৱেশ সৃষ্টি হোৱাত বায়ুমণ্ডলে কেনে ধৰণে সহায় কৰে ঠিক এনেকুৱা এটা প্ৰশ্ন আমি আগতে পাইছিলো হয় হয় এতিয়া কথাটো হ'ল কি যে আমি বায়ুমণ্ডলত জীৱ-জগতৰ বাবে প্ৰয়োজনীয় বিভিন্ন গেছসমূহ পাওঁ জীৱ-জগতত থকা মানুহ আৰু উদ্ভিদৰ প্ৰয়োজনীয় গেছসমূহ এই বায়ুমণ্ডললৈ কি কৰে যোগান ধৰাৰ উপৰিও কি কৰে বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে নিশ্চয় বুজি পাইছা যে জীৱ মানুহ আৰু উদ্ভিদ বা প্ৰাণীৰ বাবে কি কৰে প্ৰয়োজনীয় গেছৰ যিমানখিনি আমাক লাগে সেইবিলাক গেছৰ যোগান ধৰাৰ উপৰিও কি কৰে ইয়াত বায়ুমণ্ডলে তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে তাৰোপৰি পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ এক সঠিক অনুপাতত আছে বাবে কি হয় ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক উষ্ণতা বিৰাজ কৰে কাৰণ এই বায়ুমণ্ডলত থকা গেছবিলাক এক নিৰ্দিষ্ট আৰু সঠিকভাৱে আছে আৰু থকাৰ বাবে কি হৈছে আমি ইয়াত জীয়াই থাকিব পাৰিছো আমি জীৱ-জন্তুই কওঁ গছ-গছনিয়ে কওঁ বা মানুহৰ কথাই কওঁ এই সঠিকভাৱে থকাৰ বাবদ আমি ইয়াত জীয়াই থাকিব পাৰিছো তাৰোপৰি কি হয় যে আমি বায়ুমণ্ডলত থকা অজন গেছৰ বা অজন স্তৰৰ কথা শুনিছো যে ইয়াৰ আগতে আমি
পঢ়ি আহিছো ওজন গেছ বা ওজন স্তৰৰ কথা যে এই ওজন স্তৰটোৱে কি কৰে সূৰ্যৰ পৰা অহা অতি যেটো বেঙুনীয়া ৰশ্মি এই ৰশ্মিটো শোষণ কৰি লয় ইয়াক ভূপৃষ্ঠলৈ আহিবলৈ নিদিয়ে যদি এই সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি ভূপৃষ্ঠলৈ আহিলেহেঁতেন তেতিয়াহ'লে আমাৰ যথেষ্ট ক্ষতি হ'লহেঁতেন গতিকে এই ওজন গেছবিলাকো সেই অতিপাত বেঙুনীয়া ৰশ্মিটো শোষণ কৰি আমাক বায়ুমণ্ডলত ওজন গেছে শোষণ কৰি লয় আৰু ফলত কি হয় আমি ইয়াত এটা জীয়াই থকাৰ অনুকূল পৰিৱেশ লাভ কৰিছো তাৰোপৰি কি হয় বতৰ আৰু জলবায়ু সৃষ্টি আৰু পৰিৱৰ্তন এই বায়ুমণ্ডলৰ ভিতৰত সংঘটিত হয় তোমালোকে আগতে পাই আহিছা বা ইয়াত পাইছা যে আমি টপোস্ফিয়াৰত কি হয় বৰষুণ বা জলবায়ুৰ পৰিৱৰ্তনৰ বিভিন্ন কাৰণ ধুমুহা মেঘ ইত্যাদিৰ সৃষ্টি হয় আৰু এইবিলাকো আমাৰ জীয়াই থাকিবৰ বাবে প্ৰয়োজন গতিকে এই জলবায়ু সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ মাজত সংঘটিত হয় যাৰ বাবে কি হয় পৃথিৱীত বৰষুণ হয় উদ্ভিদ আৰু প্ৰাণী জীয়াই থাকে আৰু এনে ধৰণে কি কৰিছে বিভিন্ন ধৰণে এই বায়ুমণ্ডলে আমাৰ পৃথিৱীত জীয়াই থকাৰ বা পৃথিৱীৰ বিভিন্ন প্ৰাণী উদ্ভিদ বা জীৱমণ্ডলক জীয়াই থকাৰ এক অনুকূল পৰিৱেশ প্ৰদান কৰিছে আৰু যদি এইখিনি নাথাকিলেহেঁতেন বা বায়ুৰ যিবিলাক গেছবিলাক যদি সঠিক ৰূপত নাথাকিলেহেঁতেন তেতিয়াহ'লে আমাৰতো জীয়াই থকাৰ সম্ভৱ কেতিয়াও নহ'লহেঁতেন হয় এই প্ৰশ্নটো নিবিৰ প্ৰতিম বৰায়ো উত্তৰ লখিমপুৰ ঘিলামাৰৰ পৰা সুধিছিলে নিবিৰ প্ৰতিম তুমিও নিশ্চয় উত্তৰটি পাইছা আমি ফোন কল এটি লৈ লৈছো হেল্ল' 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 হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা নমস্কাৰ বাইদেউ মই কুৰুৱাৰ পৰা নৱনীতা কলিতা কৈছো নৱনীতা কলিতা কুৰুৱাৰ পৰা কৰিছা কি প্ৰশ্ন আছে তোমাৰ বায়ুমণ্ডলৰ চাপ কেনেদৰে জোখে আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল অনুশীলনীৰ 10 নম্বৰ প্ৰশ্নটো লাগিছিল বায়ুমণ্ডলৰ চাপ কেনেকৈ জোখে আৰু অনুশীলনীৰ 10 নম্বৰ প্ৰশ্নটো জানিব বিচাৰিছিলে হয় তুমি শুনি থাকা হয় প্ৰথমে তোমাক মই অনুশীলনীৰ 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো দি লৈছো যে চাপনতি শক্তি বুলিলে কি বুজায় আৰু বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি আমি যেহেতু আগতে আলোচনা কৰিছো এই চাপনতি শক্তিৰ বিষয়ে অৰ্থাৎ ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে মন্দি শুনিবা যে ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে বায়ু প্ৰবাহৰ সৃষ্টি কৰে আৰু ইয়াকে আমি চাপনতি শক্তি বুলি কওঁ অৰ্থাৎ আমি আগতে আলোচনা কৰিছো যে ভূপৃষ্ঠত বায়ুৰ উষ্ণতাৰ তাৰতম্যৰ বাবে তাত কি হয় চাপৰো তাৰতম্য ঘটে কোনো অঞ্চলত উচ্চ চাপৰ সৃষ্টি হয় কোনো অঞ্চলত নিম্ন চাপৰ সৃষ্টি হয় এই উচ্চ চাপ আৰু নিম্ন চাপৰ যেটো পাৰ্থক্য তাকে আমি চাপনতি শক্তি বুলি ক'ব পাৰো গতিকে আৰু আমি পাইছো যে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ কি হয় সদায় বায়ু প্ৰবাহিত হয় গতিকে তুমি নিশ্চয় বুজি পাইছা চাপনতি শক্তি এতিয়া আমি যদি চাওঁ বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি তেতিয়াহ'লে আমি লিখিব লাগিব যে চাপনতি শক্তিয়ে বায়ু প্ৰবাহত যথেষ্ট প্ৰভাৱ পেলায় প্ৰথম কথা চাপনতি নথকা হলে বায়ুমণ্ডল স্থিৰ হৈ নাথাকিলেহেঁতেন আৰু চাপনতিৰ ফলত বতাহ ধুমুহা ঘূৰ্ণীবতাহ বা নিয়মিত বতাহ আদিৰ সৃষ্টি হয় আৰু এই চাপনতিৰ পাৰ্থক্য যিমানেই বাঢ়িব বতাহৰ বেগো সিমানেই বাঢ়িব বতাহৰ গতি সদায় উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বয় গতিকে আমি গম পাইছো যে চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰাৰ লগতে ই বায়ু প্ৰবাহত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে আৰু তোমাৰ আন এটা প্ৰশ্ন আছিল যে বতাহৰ যেটো বায়ুৰ চাপ কেনে ধৰণে জোখা হয় সাধাৰণতে বায়ুৰ চাপ বেৰোমিটাৰ নামৰ এবিধ যন্ত্ৰৰ সহায়ত জোখা হয় আৰু এই বায়ুৰ চাপৰ যেটো একক হে একক আমি মিলিবাৰত প্ৰকাশ কৰো অৰ্থাৎ বেৰোমিটাৰ নামৰ এবিধ যন্ত্ৰৰ সহায়ত আমি বায়ুৰ কোনো এখন ঠাইত বা অঞ্চলত আমি বায়ুৰ চাপটো জুখিব পাৰো আৰু এই বেৰোমিটাৰ যেটো যন্ত্ৰ আছে তাৰ সহায়ত আমি বায়ুৰ চাপ জোখো আৰু ইয়াৰ এককক আমি মিলিবাৰত প্ৰকাশ কৰো হয় এগৰাকী ছাত্ৰী হিমশেতা শৰ্মা চিৰাঙৰ পৰা কৰিছে যে বায়ুমণ্ডলীয় চাপৰ প্ৰভাৱ কিয় পৃথিৱীৰ সকলো ঠাইতে একে নহয় এই প্ৰশ্নটো অনন্য পৰাশৰো সুধিছিলে হয় বায়ুমণ্ডলীয় চাপ পৃথিৱীৰ সকলো ঠাইতে সমান নহয় ইয়াৰ মূল কাৰণটো হ'ল যেহেতু সূৰ্যৰ ৰশ্মি পৃথিৱীৰ সকলো ঠাইতে সমানে নপৰে কাৰণ সূৰ্যৰ ৰশ্মি মেৰু অঞ্চলৰ ফালে হেলনীয়াকৈ পৰে
আৰু যেটো আমি কৈছো যে নিৰক্ষীয় অঞ্চলত কি হয় ইয়াত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে আৰু সূৰ্যৰ ৰশ্মি যেটো অঞ্চলত লম্বভাৱে পৰে তাত উষ্ণতা বেছি হয় আৰু উষ্ণতা বেছি হলে কি হয় বায়ু পাতল হয় আৰু তাৰ ঘনত্ব হ্ৰাস পায় আৰু ফলত সেই অঞ্চলবিলাকত নিম্ন চাপৰ সৃষ্টি হয় আৰু যিবোৰ অঞ্চলত কি হয় সূৰ্যৰ ৰশ্মি পুনপটীয়াকৈ নপৰে বা হেলনীয়াকৈ পৰে সেই অঞ্চলবিলাক কি হয় যথেষ্ট ঠাণ্ডা হয় আৰু তাত কি হয় ঠাণ্ডা হোৱাৰ ফলত তাত বায়ুৰ মানে গৰম হ'ব নোৱাৰে হি পাতল নহয় আৰু তাৰ ঘনত্ব কি হয় বেছি হয় আৰু তাত কি হয় উচ্চ চাপৰ সৃষ্টি হয় অৰ্থাৎ তাত বায়ুৰ ওজন বাঢ়ে তাত বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয় গতিকে আমি ক'ব পাৰো যে সূৰ্যৰ ৰশ্মি বা যেটো সূৰ্যৰ তাপৰ তাৰতম্যতাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলত চাপৰো তাৰতম্য দেখা যায় হয় আৰু এগৰাকী ছাত্ৰ কোকৰাঝাৰৰ দেৱজিৎ পাল আমি আমাৰ সময় হৈ আহিছে চাপ কক্ষ কেনেদৰে সৃষ্টি হয় ইয়া জানিব বিচাৰিছিল কৈছে চাপ কক্ষ আচ্ছা চাপ কক্ষ বুলি কোৱাৰ লগে লগে আমি ইয়াত ক'ব লাগিব যে যেটো উচ্চ চাপ বা নিম্ন চাপ যেটো মই আগতে কৈছো যে পৃথিৱীত সূৰ্যৰ ৰশ্মিৰ যেটো তাৰতম্য ঘটে এই তাৰতম্যৰ ফলত কি হয় বিভিন্ন অঞ্চলত বিভিন্ন চাপৰ সৃষ্টি হয় যেটো মই আগতে কৈছো তোমালোকক যে উষ্ণতা বৃদ্ধি হলে তাত বায়ু পাতল হয় বায়ু পাতল হলে বায়ুৰ ঘনত্ব হ্ৰাস পায় তাত নিম্ন চাপৰ সৃষ্টি হয় বা যত উষ্ণতা কম হয় তাত বায়ুৰ চাপ মানে বায়ু পাতল নহয় আৰু তাত কি হয় বায়ুৰ ঘনত্ব বেছি হয় তাত উচ্চ চাপৰ সৃষ্টি হয় এইদৰে কি হয় পৃথিৱীৰ বিভিন্ন ঠাইত আমি বিভিন্ন ধৰণৰ চাপৰ অৱস্থান দেখিবলৈ পাওঁ হয় ছাত্ৰ ছাত্ৰীসকলৰ পৰা এতিয়াও ভালেমান প্ৰশ্ন আহি আছে কিন্তু আমি সময়ৰ অভাৱত তেওঁলোকৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰিলো কিন্তু তেওঁলোকে পাঠটি পঢ়িলে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰসমূহ তাতে পাব ছাত্ৰ ছাত্ৰীসকল আজি বায়ুমণ্ডল সম্পৰ্কে তোমালোকক কলেহি গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰশজ্যোতি হাজৰিকাই পুনৰ তোমালোকলৈ শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো